Papai que levou ele agora para ele aqui também. Mới bắt được người cũng không được phải không ai মানে বিশেষকৈ এই কামৰ মানে লেৰেলা জুৰুলা কামৰ কাৰণে আজি প্ৰায় মানুহৰ মানে ইয়াত প্ৰাণহানি হৈছে আৰু বিশেষকৈ আমি এটাই দাবী জনাব বিচাৰোঁ যে যেহেতু যদি কামটো পানীৰ বা কিবা অসুবিধাত কৰিব পৰা নাই তেতিয়াহ'লে ভালকৈ বেৰিকেডটো দিয়া ব্যৱস্থা কৰিব লাগে। তাৰপিছতে আজি যিটো ঘটনা মানে বহুত ভাবিবলগীয়া ঘটনা, চকুৰ আগত মানুহ ইমান ডাঙৰকৈ মৰিবলগীয়া হৈছে আৰু প্ৰায় মানে এই আজি পূজাৰ পৰা আজিলৈকে মোটামুটি 10টামান এক্সিডেণ্ট হৈছে। এই সন্দৰ্ভত মানে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ৰাস্তাৰ ঠিকাদাৰ হওক যোন নহওক ছাইড ইনচাৰ্জ আহি ইয়াত ভালকৈ মানে আমাৰ বেৰিকেড আৰু মানে সুবিধাখিনি কৰি দিব লাগে, যিহেতু ইয়াত মানে টাৰ্ণিং আৰু এনেকুৱা যাতে অনাগতে নহওক। Papai que levou ele agora para ele aqui também. mới bắt được người cũng không được phải không ai মানে বিশেষকৈ এই কামৰ মানে লেৰেলা জুৰুলা কামৰ কাৰণে আজি প্ৰায় মানুহৰ মানে ইয়াত প্ৰাণহানি হৈছে আৰু বিশেষকৈ আমি এটাই দাবী জনাব বিচাৰোঁ যে যিহেতু যদি কামটো পানীৰ বা কিবা অসুবিধাত কৰিব পৰা নাই তেতিয়াহ'লে ভালকৈ বেৰিকেডটো দিয়া ব্যৱস্থা কৰিব লাগে। তাৰপিছতে আজি যিটো ঘটনা মানে বহুত ভাবিবলগীয়া ঘটনা, চকুৰ আগত মানুহ ইমান ডাঙৰকৈ মৰিবলগীয়া হৈছে আৰু প্ৰায় মানে এই আজি পূজাৰ পৰা আজিলৈকে মোটামুটি 10টামান এক্সিডেণ্ট হৈছে। এই সন্দৰ্ভত মানে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ৰাস্তাৰ ঠিকাদাৰ হওক যোন নহওক ছাইড ইনচাৰ্জ আহি ইয়াত ভালকৈ মানে আমাৰ বেৰিকেড আৰু মানে সুবিধাখিনি কৰি দিব লাগে, যিহেতু ইয়াত মানে টাৰ্ণিং আৰু এনেকুৱা যাতে অনাগতে নহওক। Papai que levou ele agora para ele aqui também. mới bắt được người cũng không được phải không ai মানে বিশেষকৈ এই কামৰ মানে লেৰেলা জুৰুলা কামৰ কাৰণে আজি প্ৰায় মানুহৰ মানে ইয়াত প্ৰাণহানি হৈছে আৰু বিশেষকৈ আমি এটাই দাবী জনাব বিচাৰোঁ যে যিহেতু যদি কামটো পানীৰ বা কিবা অসুবিধাত কৰিব পৰা নাই তেতিয়াহ'লে ভালকৈ বেৰিকেডটো দিয়া ব্যৱস্থা কৰিব লাগে। তাৰপিছতে আজি যিটো ঘটনা মানে বহুত ভাবিবলগীয়া ঘটনা, চকুৰ আগত মানুহ ইমান ডাঙৰকৈ মৰিবলগীয়া হৈছে আৰু প্ৰায় মানে এই আজি পূজাৰ পৰা আজিলৈকে মোটামুটি 10টামান এক্সিডেণ্ট হৈছে। এই সন্দৰ্ভত মানে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ৰাস্তাৰ ঠিকাদাৰ হওক যোন নহওক ছাইড ইনচাৰ্জ আহি ইয়াত ভালকৈ মানে আমাৰ বেৰিকেড আৰু মানে সুবিধাখিনি কৰি দিব লাগে, যিহেতু ইয়াত মানে টাৰ্ণিং আৰু এনেকুৱা যাতে অনাগতে নহওক।